হেল্ল' ক্লাছ 10 ষ্টুডেণ্ট, আজি আমি তোমালোকৰ অসমীয়া মিডিয়ামৰ যি ছায়েন্সৰ প্ৰথম চেপ্টাৰ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই চেপ্টাৰটোৰ সকলোখিনি কুৱেশ্যন আনচাৰ তোমালোকৰ মাজত আলোচনা কৰিম। সকলোখিনিৰ ভিতৰত মানে কি পৰে চোৱা, তোমালোকৰ এই চেপ্টাৰটোৰ পৰা প্ৰিভিয়াছ ইয়েৰ কিমান কুৱেশ্যনছ আহিছে, অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে, পাঠভিত্তিক যিমান কুৱেশ্যনছ আছে সকলোখিনি মই আলোচনা কৰিম এইটো ভিডিঅ'তে। আৰু ইয়াৰ যদি ডিটেইল আলোচনা লাগে, মইতো জাষ্ট মানে যিখিনি কুৱেশ্যনছ লিখিছোঁ তাৰ এনচাৰ আৰু যিখিনি কুৱেশ্যনছ লিখিছোঁ তাৰ এনচাৰ্ছখিনি প্ৰভাইড কৰি যাম, আৰু সেইখিনি পঢ়িহে যাম এতিয়া, ঠিক আছে। ডিটেইল যদি তোমালোকক ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব, মই ডিটেইল এক্সপ্লেনেশ্যনৰ ভিডিঅ' তোমালোকক দি দিম, ঠিক আছে। আৰু এই নোটছখিনি যদি তোমালোকক লাগে দেন মোক কমেণ্ট ছেকশ্যনত জনাই দিবা, মই তোমালোকক টেলিগ্ৰাম চেনেলৰ লিংক দি দিম য'ত মই এই নোটছবোৰ প্ৰভাইড কৰি দিম, ঠিক আছে। এতিয়া দেৰি নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই চেপ্টাৰটো যিটো আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, ইয়াৰ মেজৰলি আমি 5টা মেইন টপিক পঢ়িব লাগিব, ঠিক আছে। টপিকছখিনি এনেধৰণৰ চোৱা: ৰাসায়নিক সমীকৰণ, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, জাৰণ আৰু বিজাৰণ, ক্ষয়ীভৱন, দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি। এতিয়া যিটো আমাৰ প্ৰথম টপিক আছে ৰাসায়নিক সমীকৰণ, ইয়াৰ পৰা কিমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আহিছে, অনুশীলনীৰ কি কুৱেশ্যন আছে এই টপিকটোৰ পৰা গোটেইখিনি মই একলগে লিখাই দিছোঁ, ঠিক আছে। এতিয়া প্ৰথম কুৱেশ্যনটো চোৱা, যিটো 2019 চনৰ HSLCত আহিছিলে। বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? আকৌ মই কৈ দিছোঁ, ইয়াত অনলি মই কুৱেশ্যনৰ এনচাৰ যিখিনি দিছোঁ সেইখিনি পঢ়িহে যাম, এক্সপ্লেনেশ্যন নিদিওঁ। যদি তোমালোকৰ ইয়াৰ প্ৰপাৰ এক্সপ্লেনেশ্যন লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা, যদি ৰেছপন্স ভাল আহে দেন মই ইয়াৰ প্ৰপাৰ এক্সপ্লেনেশ্যনৰ ভিডিঅ' দি যাম, ঠিক আছে। তো চোৱা, প্ৰথম কুৱেশ্যনৰ এনচাৰ চোৱা: যিহেতু মেগনেছিয়াম ধাতুৱে বায়ুমণ্ডলীয় অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইডৰ এটা তৰপ গঠন কৰে, যাৰ ফলস্বৰূপে মেগনেছিয়ামৰ ফিটাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়, সেয়েহে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। আমাৰ এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো, চোৱা কি আছে। সন্তুলিত ৰাসায়নিক সমীকৰণ কি? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, 2022 চনত তোমালোকৰ আহি গৈছে। সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? এনচাৰ হ'ব ইয়াৰ: যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তেনে ৰাসায়নিক সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলা হয়। এতিয়া চোৱা, ভৰৰ নিত্যতা বিধি অৰ্থাৎ ভৰ সংৰক্ষণৰ সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। বিক্ৰিয়াৰ আগত বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াৰ পিছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান কৰিবলৈ ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে বা সন্তুলন কৰিব লাগে। এতিয়া চোৱা, তাৰপিছত কুৱেশ্যন নম্বৰ 3, তলৰ বিক্ৰিয়াটোৰ বিক্ৰিয়াজাত পদাৰ্থ X হ'ল, মানে X কি? ইয়াত এটা বিক্ৰিয়া দিয়া আছে, চোৱা 3Fe, 3টা Fe আছিলে যিটো চলিড অৱস্থাত আছে, মানে চলিড মানে হ'ল গোটা, ঠিক আছে। S মানে হ'ল চলিড আৰু অসমীয়াত এইটোক আমি গোটা বুলি ক'ম, যোগ এইকেইটা অৱস্থা চিহ্ন, ঠিক। 4H2 গেছ অৱস্থাত আছে, ঠিক আছে, গেছীয়। তাৰপিছত কি হ'ল X প্লাছ 4H2, ইয়াত যে X2 আছে, X পদাৰ্থটো কি সুধিছে, তো ইয়াত থকা X পদাৰ্থটো হ'ল Fe3O4, যাৰ নাম হ'ল ফেৰছফেৰিক অক্সাইড, ঠিক আছে। আৰু ইয়াতো চোৱা, ইয়াতো এটা X পদাৰ্থ দিয়া আছে, ইয়াৰ নাম হ'ল জিংক ছালফেট, অ'কে। নেক্সট চোৱা কি দিয়া আছে, কুৱেশ্যন নম্বৰ 4, তলৰ ৰাসায়নিক বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণ লিখা। যেনেকৈ হাইড্ৰজেন যোগ ক্লৰিন কি দিয়া আছে, হাইড্ৰজেন ক্লৰাইড। এতিয়া হাইড্ৰজেনৰ কাৰণে আমি কি চিহ্ন ব্যৱহাৰ কৰিম, H2 প্লাছ ক্লৰিনৰ কাৰণে কি চিহ্ন ব্যৱহাৰ কৰিম, Cl2। মই কুৱেশ্যনটো ৰিপিট কৰি আছোঁ, ঠিক আছে। কি আছিলে কুৱেশ্যন নম্বৰ 4, তলৰ ৰাসায়নিক বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণ লিখা। হাইড্ৰজেন যোগ ক্লৰিন, হাইড্ৰজেন ক্লৰাইড। এনচাৰটো কি হ'ব, হাইড্ৰজেনৰ কাৰণে আমি চিম্বল H ব্যৱহাৰ কৰোঁ, যিহেতু হাইড্ৰজেন ইয়াত গেছ ৰূপত আছে। কেনেকৈ কি আছে এক্সপ্লেনেশ্যন মই এতিয়া নিদিওঁ, এনচাৰ খালী কৈ গৈছোঁ। H2 লিখিছোঁ হাইড্ৰজেনৰ কাৰণে চিম্বল, আৰু ক্লৰিনৰ কাৰণে Cl2 লিখিছোঁ। উৎপন্ন হ'ল HCl, বেলেঞ্চ ইকুৱেশ্যন লিখিব লাগে, গতিকে মই HClৰ আগত 2 এটা ইউজ কৰিছোঁ। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 5 আছে, চোৱা কি কৈছে, তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।
এতিয়া নাম্বাৰ 1 কি দিছে চ বেৰিয়াম ক্লৰাইড যোগ এলুমিনিয়াম সালফেট বেৰিয়াম ক্লৰাইডে যেতিয়া এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰে উৎপন্ন কৰে বেৰিয়াম সালফেট যোগ এলুমিনিয়াম ক্লৰাইড তো বেৰিয়াম ক্লৰাইডৰ সিম্বলটো তোমালোকে মনত ৰাখিবা বেৰিয়াম মানে Ba হয় ক্লৰাইডৰ কাৰণে Cl2 লিখিছো ঠিক আছে বেৰিয়াম ক্লৰাইড আৰু এলুমিনিয়ামৰ Al হয় আৰু সালফেটৰ কাৰণে SO4 লিখিছো তো এইগিটা লিখি লৈ আমাৰ বেৰিয়াম সালফেট উৎপন্ন হৈছে আৰু এলুমিনিয়াম ক্লৰাইড উৎপন্ন হৈছে ব্যালেন্স কৰিবলৈ মই ইয়া আগতে 3 আৰু 2 যে দিয়া আছে এখিনি ব্যালেন্স ইকুৱেশ্যন হয় আকৌ এবাৰ কৈ দিছো মই ইয়াৰ এক্সপ্লেনেশ্যন দিয়া নাই মই জাস্ট কুৱেশ্যনৰ এনসাৰছ পঢ়ি গৈছো এক্সপ্লেনেশ্যন যদি লাগে তোমালোকে মোৰ কমেন্ট সেকশনত জনাই দিবা মই ইয়াৰ এক্সপ্লেনেশ্যন ভিডিও বনাই দিম তাৰ পিছত সোডিয়াম যোগ পানী সোডিয়াম হাইড্ৰক্সাইড যোগ হাইড্ৰোজেন সোডিয়ামৰ সংকেত হল Na আৰু পানীৰ সংকেত হল H2O তো সোডিয়ামে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে সোডিয়াম হাইড্ৰক্সাইড NaOH হাইড্ৰক্সাইডৰ সংকেত হয় OH আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে ঠিক আছে তাৰ পিছত আছে কি ক্যালসিয়াম হাইড্ৰক্সাইড আৰু কাৰ্বন ডাই অক্সাইড ক্যালসিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে এটা ক্যালসিয়াম হাইড্ৰক্সাইডে যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে ক্যালসিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে তাৰ পিছৰ বিক্ৰিয়া কি আছে জিংক যোগ সিলভাৰ নাইট্ৰেট জিংক নাইট্ৰেট যোগ সিলভাৰ মানে জিংকে যেতিয়া সিলভাৰ নাইট্ৰেটৰ লগত বিক্ৰিয়া কৰে জিংক নাইট্ৰেট আৰু সিলভাৰ উৎপন্ন কৰে সিলভাৰৰ সংকেত Ag ঠিক আছে আৰু নাইট্ৰেটৰ সংকেত হয় NO3 এলুমিনিয়ামৰ সংকেত মই কৈয়ে গৈছিলো Al এলুমিনিয়ামে যেতিয়া কপাৰ ক্লৰাইড কপাৰ Cu হয় আৰু ক্লৰাইডৰ কাৰণে Cl ইউজ কৰিছে কপাৰ ক্লৰাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া আমাৰ এলুমিনিয়াম ক্লৰাইড আৰু কপাৰ উৎপন্ন কৰে ঠিক আছে তাৰ পিছত বেৰিয়াম ক্লৰাইড পটাছিয়াম সালফেট পটাছিয়ামৰ কাৰণে সিম্বল K ইউজ কৰো পটাছিয়াম সালফেট যেতিয়া দুইটাৰ মাজত ৰিএকচন হ'ব বেৰিয়াম সালফেট আৰু পটাছিয়াম ক্লৰাইড উৎপন্ন হ'ব নেক্সট কুৱেশ্যন নম্বৰ 6 তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা এই কুৱেশ্যনবোৰ তোমালোকৰ বহুত একদম মানে ফ্ৰিকুৱেন্টলি কুৱেশ্যন আহি থাকে ঠিক আছে তোমালোকৰ মানে এই চ্যাপ্টাৰটোৰ পৰা এনেকা সমীকৰণখিনি আহি থাকে গতিকে তোমালোকে এইখিনি ভালকৈ চাবা ইয়াৰ মাজৰ যিটো কনসেপ্ট আছে কেনেকৈ আমি ব্যালেন্স কৰিব লাগে কি কৰিব লাগে এইখিনি তোমালোকে শিকি ল'বা ভালকৈ আৰু যদি মই দিব লাগে শিকাবলৈ ভিডিও তেনেহ'লে কমেন্ট সেকশনত জনাই দিবা তাৰ পিছত কুৱেশ্যন নম্বৰ 6 তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা 1 নম্বৰ উক্তি কি দিছে বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম সালফেটৰ লগত বিক্ৰিয়াৰ ফলত এলুমিনিয়াম ক্লৰাইড উৎপন্ন হয় আৰু বেৰিয়াম সালফেটৰ অধক্ষেপ উৎপন্ন কৰে মানে যেনেকৈ চোৱাচোন তোমালোকে পানী যে লোৱা তাত যদি আমি মাটিখিনি গুলাও মাটিখিনিটো সম্পূৰ্ণৰূপে নুগুলে ন তলত কিবা জমা হৈ যায় এই যে জমা হৈ ৰৈ যায় তলত সেইখিনি হ'ল অধক্ষেপ ঠিক আছে এতিয়া বেৰিয়াম ক্লৰাইডৰ কাৰণে লিখিছো BaCl2 আৰু এলুমিনিয়াম সালফেটৰ কাৰণে Al2SO4 লিখিছো তাৰ পিছত কি হ'ল বেৰিয়াম সালফেট উৎপন্ন হ'ল এই এনেকে তলৰ ফালে যে কাৰ্চিনডাল দিছো এটোৱে বুজাইছে অধক্ষেপ ইংলিছত প্ৰেচিপিটেট বুলি কয় ঠিক আছে এলুমিনিয়াম ক্লৰাইড উৎপন্ন হ'ল তাৰ পিছত B জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু ধাতব কপাৰ উৎপন্ন কৰে এতিয়া যেটো জিংক ই কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু কপাৰ উৎপন্ন কৰিছে হাইড্ৰোজেন সালফাইড বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয় এতিয়া হাইড্ৰোজেন সালফাইডক H2S লিখিছো বায়ুত দাহিত হৈছে মানে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব বায়ুতটো অক্সিজেন থাকে তো সালফাৰ ডাই অক্সাইড আৰু ওয়াটাৰ মানে পানী উৎপন্ন হয় ঠিক আছে এয়া চোৱাচোন 2015 2018 15 কিমান কোনটো সনত কি কাটিছে মই এড কৰি গৈছো ঠিক আছে যাৰ পৰা তোমালোকে গম পাবা যে কোনটো কুৱেশ্যন বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত ডি নম্বৰ কি দিছে হাইড্ৰোজেন গেছে নাইট্ৰোজেনৰ সৈতে লগ হৈ এমোনিয়া প্ৰস্তুত কৰে হাইড্ৰোজেন H2 আৰু নাইট্ৰোজেন গেছ N2 এই ডাবল কাৰ্চিন দিয়াৰ মিনিং হ'ল মানে ইয়াৰ বিক্ৰিয়াটো ইয়াৰ পৰাও এইখিনি উৎপন্ন হ'ব পাৰে আকৌ এইখিনিৰ পৰা এইখিনি উৎপন্ন হ'ব পাৰে ঠিক আছে মানে দুই সাইডে বিক্ৰিয়া চলিব পাৰে ৰিভাৰ্স হ'ব পাৰে সেই কাৰণে মই এই ডাবল কাৰ্চিনডাল ব্যৱহাৰ কৰিছো আৰু হিট উৎপন্ন হৈছে যেটো তাপ উৎপন্ন হৈছে তো প্লাস তাপ দিছো তাৰ পিছত জিংক কাৰ্বনেট প্ৰবলভাৱে উত্তপ্ত কৰিলে জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড প্ৰস্তুত হয় জিংক কাৰ্বনেটৰ সিম্বল এটো জিংক Zn কাৰ্বনেটৰ কাৰণে CO3 উত্তপ্ত কৰিছো মানে হিট দিছো তো জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে নেক্সট কুৱেশ্যন পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এতিয়া যেটো পটাছিয়াম ধাতু আছে হি পানীৰ সৈতে বিক্ৰিয়া কৰিছে আৰু পটাছিয়াম হাইড্ৰক্সাইড KOH আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে নেক্সট এতিয়া আমি কুৱেশ্যন নম্বৰ 7 টো আলোচনা কৰিম কি কৈছে
তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা এয়া দেখিছা সন্তুলন কৰিবলৈ সমীকৰণ সন্তুলন কৰিবলৈ বহুত বাৰ কুৱেশ্যন সুধিছে ৰিসেন্ট ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় বেলেন্স কৰিবলৈ মানে বেলেন্স মানে হল অসমীয়াত সন্তুলন সন্তুলন কৰিবলৈ শিকি যাবা বহুত ইম্পৰ্টেন্ট হয় এ নম্বৰটো কি দি আছে চোৱা HNO3 এটোক নাইট্ৰিক এসিড বুলি কোৱা হয় দি আৰু CaOH2 CaOH হোল 2 মানে ক্যালসিয়াম হাইড্ৰক্সাইড মানে নাইট্ৰিক এসিডে ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰাৰ ফলত ক্যালসিয়াম নাইট্ৰেট এটো Ca মানে ক্যালসিয়াম আৰু NO3 মানে নাইট্ৰেট বুলি কোৱা হয় আগতে কৈছো মই তো ক্যালসিয়াম নাইট্ৰেট আৰু পানী উৎপন্ন কৰে ঠিক আছে হেতু কাম কি কৰিব দিছে বেলেন্স কৰিব দিছে মানে ইয়াত চোৱা HNO3 আগত 2 নাইকা ঠিক আছে মই বেলেন্স কৰিবলৈ 2 ইউজ কৰিছো কেনেকৈ কি কৰিছো হেতু এক্সপ্লেনেশন ভিডিওত জনাই দিম বা তোমালোকে বেলেগৰ পৰা চাই ল'ব পৰা কেনেকৈ কৰে এতিয়া চোৱা ইয়াত কি কৰিছে ইয়াৰ ক্যালসিয়াম হাইড্ৰক্সাইড এনেকৈ বহিছে ইয়াত কোনো মানে 2 বা 3 তেনেকা সংখ্যা বহা নাই আৰু ইয়াতো চোৱা ক্যালসিয়াম নাইট্ৰেট সেম বহিছে পানীটো যেটো ওয়াটাৰ আছে তাতহে আগত 2 এটা বহিছে সন্তুলন কৰিবলৈ তাৰ পিছত বি নম্বৰ চোৱা সোডিয়াম হাইড্ৰক্সাইড সালফিউৰিক এসিড H2SO4 ক সালফিউৰিক এসিড বুলি কোৱা হয় আৰু Na মানে সোডিয়াম OH মানে হাইড্ৰক্সাইড আগতে কৈ আহিছো মই সোডিয়াম হাইড্ৰক্সাইডে যেতিয়া সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰে সোডিয়াম সালফেট আৰু পানী উৎপন্ন কৰে এটোকো বেলেন্স কৰিব দিছে মই বেলেন্স কৰি দিছো তাৰ পিছত চোৱা সোডিয়াম ক্লোৰাইড আৰু সিলভাৰ নাইট্ৰেট এজি মানে সিলভাৰ আৰু NO3 মানে নাইট্ৰেট আগতে কৈ দিছো মই সোডিয়াম ক্লোৰাইডে সিলভাৰ নাইট্ৰেটৰ লগত যেতিয়া বিক্ৰিয়া কৰে সিলভাৰ ক্লোৰাইড আৰু সোডিয়াম নাইট্ৰেট উৎপন্ন কৰে হেতু মই লিখি দিছো ইয়াতে AgCle তলৰ ফালে যেডাল কাৰ্চিন দিছো ইয়াৰ বিষয়ে কৈছো মই এটো মানে হল প্ৰেচিপিটেট মানে হল অধক্ষেপ ঠিক আছে যেটো তলত জমা হৈ যায় আমাৰ তাৰ পিছত সোডিয়াম নাইট্ৰেট উৎপন্ন কৰে বলা বেৰিয়াম ক্লোৰাইড এটো চোৱাচোন 2025 তো কাটিছে আকৌ 26 তো কাটিছে দেখিছা আমি কেতিয়াবা ভাবো যে লাষ্ট ইয়াৰ কাটিলে এবাৰ আমাৰ সেকেন্ড আহে বাট চোৱাচোন ইয়াতে এক্সাম্পল চোৱা 25 ত কাটিছে সেম 26 তো কাটিছে ইয়াতে চোৱা ইয়াৰ ওপৰটো আৰু এটা চোৱা 25 ত কাটিছে ইয়াকো 26 ত কাটি দিছে ঠিক আছে সেম কোৱেশ্চন ৰিপিট হৈ গৈছে জাস্ট গেপো নাই ইয়াৰৰ যে এটো ইয়াৰ গেপ দি ইয়াৰ পিছৰ ইয়াৰত আহিছে হেতু নহয় একদম ৰিসেন্ট ইয়াৰতে আহি গৈছিল এতিয়া চোৱা কুৱেশ্চন নম্বৰ 8 মানে 8 চোৱা তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা অৱস্থা চিহ্ন মানে মই কৈ গৈছিলো যে এনেকৈ সাইডত যে দিয়া থাকে সেইগিটা ঠিক আছে অলপ মই ইয়াৰ বিষয়ে অলপ কৈ যাম যেতিয়া কুৱেশ্চনটোৰ আনসাৰ পঢ়ি যাম কৈ যাম মই তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা যেনেকৈ চোৱা প্ৰথম বিক্ৰিয়াটো কি দিছে বেৰিয়াম ক্লোৰাইডৰ কাৰণে সিম্বল কি বেৰিয়ামৰ কাৰণে Ba ক্লোৰাইড যি হতেও হ'ব Cl2 কিয় হয় হেতু ৰিজনো এক্সপ্লেনেশন ভিডিওত দিয়া হ'ব দেই বেৰিয়াম ক্লোৰাইড যেহেতু বেৰিয়াম মানে Ba আৰু ক্লোৰাইড মানে Cl2 লিখিছো একুৱাছ দিছো একুৱাছ মানে কি বুজায় জানানে AQ একুৱাছ মানে হল জলীয় ঠিক আছে জলীয় এটা জলীয় মানে কেনেকৈ তোমালোকক এক্সপ্লেনেশন দিম চাবা লাইক চোৱা পানী অলপ ললা যদি অকল পানী লৈছা পানীখিনিক লিকুইড বুলি কম ঠিক আছে পানীখিনি জলীয় নহয় মানে লিকুইড সৰি দেই আকৌ কৈ দিছো মই উল্টা পুল্টা হৈছিলে এই যে একুৱাছ লিখিছো AQ আৰু L মানে লিকুইড ইয়াৰ মাজত ডিফাৰেন্স কি হয় চোৱা একুৱাছ মানে হল যদি পানীখিনি অকল ললা অকল পানী থাকিলে তুমি L চিহ্নটো ইউজ কৰিবা লিকুইড পানীত যদি কিবা এটা মিহলাইছা তেতিয়াহলে হেতু হ'ব একুৱাছ দ্ৰৱ ঠিক আছে হেতু হ'ব একুৱাছ কি কৈছো মই অকল পানী থাকিলে হেখিনি হ'ব লিকুইড L দি বুজোৱা হ'ব আৰু যদি পানীৰ লগত কিবা এটা মিলোৱা হৈ আছে তেতিয়াহলে একুৱাছ ইউজ কৰিবা তো বেৰিয়াম ক্লোৰাইডটো পানীত মিহলোৱা হৈ আছে ঠিক আছে মানে জুলীয়া হয় জলীয় দ্ৰৱ হয় গতিকে বেৰিয়াম ক্লোৰাইডৰ আগত কি দিছো একুৱাছ প্লাস সোডিয়াম সালফেট এটোও একুৱাছ হয় বেৰিয়াম সালফেট যেহেতু প্ৰেচিপিট হয় তলত জমা হৈ যাব অধক্ষেপ এটো সলিড হয় মানে গোটা আৰু কাৰ্চিন তললৈ দিয়াৰ ৰিজনটো মই কৈছোই তাৰ পিছত উৎপন্ন হৈছে সোডিয়াম ক্লোৰাইড যেটো একুৱাছে হয় এটো জলীয় দ্ৰৱ মানে হল অকল পানী নহয় মানে পানীৰ মাজতো কিবা এটা মিহলোৱা হৈছে আৰু যদি লিকুইড বুলি দিয়া থাকে L লিকুইডটো সিম্বল L স্মল l দিয়া থাকিব ঠিক আছে হেতুত অকল পানী থাকিলে হেতু বুজোৱা হয় তাৰ পিছত চোৱা সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ মানে পানীত দ্ৰৱ বনাইছে গতিকে এটো একুৱাছ হ'ব চোৱা অকল পানী নাই পানীত দ্ৰৱ বনাইছে তেতিয়াহলে কি হ'ব এটো একুৱাছ লিখিবা সোডিয়াম হাইড্ৰক্সাইড এটো চোৱা একুৱাছ হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ এটো দ্ৰৱ পানীত মানে এটো হাইড্ৰক্লোৰিক এসিড ঢালি দিয়া হৈছে তো এটো একুৱাছ লিখিছো পানীত
মানে হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱৰে সৈতে বিক্ৰিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইড দ্ৰৱ বুলি কৈছে তো ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱটোও পানীত বনাইছে গতিকে সেইকাৰণে একুৱাছ লিখিছোঁ আৰু অকল যদি পানী লিখিছোঁ চোৱা ইয়াত লিকুইড লিখিছোঁ এল ঠিক আছে এতিয়া চোৱা তলৰ বিক্ৰিয়াটো এক্স কি এনেকুৱা এটা কৰি গৈছোঁ চোৱা এনেকুৱা আগতেও পঢ়ি গৈছোঁ এনেকুৱা টাইপ কুৱেশ্যন আহে যে সেইকাৰণে মই এইটো বনাই দিছোঁ নিজে CO মানে হ'ল কাৰ্বন মনক্সাইড এইটো এটা গেছ হয় যেতিয়া হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰে এইটো এটা গেছ হয় ওপৰত কিবা এটা লাগে মানে তাৰপিছতহে আমাৰ এইটোক মিথানল বুলি কোৱা হয় ঠিক আছে মিথানল উৎপন্ন হয় তো এই এক্সটো হ'ল 340 বায়ুমণ্ডলীয় চাপ বুলি লিখিলে নহ'ব কিমান লিখিব লাগিব 340 ঠিক আছে মনত ৰাখিবা এইটো নেক্সট কুৱেশ্যন নম্বৰ 10 এই কুৱেশ্যনটো কেতিয়াও অহা নাই আহি যাব পাৰে তোমালোকৰ ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 10 টো কি কৈছে চোৱা নেক্সট কুৱেশ্যন চোৱা এক ছেকেণ্ড বেকগ্ৰাউণ্ড নইজ আহি আছে সেইকাৰণে ভিডিঅ'টো ষ্টপ কৰিবলগীয়া হৈছে বেকগ্ৰাউণ্ড নইজ তোমালোকে ইগন'ৰ কৰিবা ঠিক আছে এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 10 কি কৈছে তলৰ বিক্ৰিয়াটোত উল্লেখ কৰা এক্স আৰু ৱাইৰ নাম লিখা ইয়াত ওপৰত এক্স দিছে তলত ৱাই দিছে ইয়াত এক্স কি হ'ব ৱাই কি হ'ব এক্স হ'ব চোৱা ওপৰত মানে সূৰ্যৰ ৰশ্মি হ'ব আৰু ৱাইটো হ'ব ক্ল'ৰ'ফিল তোমালোকৰ চেপ্টাৰতে দিয়া আছে ঠিক আছে তাৰ পৰাই মই কুৱেশ্যনটো বনাই দিছোঁ তাৰপিছত কুৱেশ্যন নম্বৰ 11 চোৱা কি কৈছে গ্লুক'জৰ ৰাসায়নিক সংকেত লিখা গ্লুক'জৰ ৰাসায়নিক সংকেতটো তোমালোকে জানিব লাগে C6H12O6 হয় মানে কাৰ্বন 6টা হাইড্ৰজেন 12টা আৰু অক্সিজেন 6টা মিলি গ্লুক'জৰ অণুটো গঠন হয় চ' ষ্টুডেণ্ট টপিক নম্বৰ 1 যিটো আছিলে আমাৰ ৰাসায়নিক সমীকৰণ তাৰ গোটেইখিনি এক্সপ্লেনেশ্যন দি মানে আলোচনা কৰি মই শেষ কৰিছোঁ কুৱেশ্যন আনচাৰখিনি তাতে যিমানখিনি ইনডেক্স কুৱেশ্যন আছিলে ইনডেক্স মানে পাঠভিত্তিক আৰু অনুশীলনী কুৱেশ্যন যিমান সেই টপিকটোৰ পৰা আহিছিলে আৰু PYQ মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন লাষ্ট ইয়েৰ কিমান কুৱেশ্যনছ আহিছে লাষ্টতকৈ লাষ্ট ইয়েৰ মানে লাষ্ট 5 ইয়াৰ্ছৰ পৰা কিমান কুৱেশ্যনছ আহিছে তাত মই আলোচনা কৰিলোঁ নেক্সট যিটো টপিক নম্বৰ 2 আছে সেইটো আমি নেক্সট ক্লাছত আলোচনা কৰিম তোমালোকৰ যদি ৰেছপন্স ভাল আহে মই নেক্সট চেপ্টাৰো দিয়া ষ্টাৰ্ট কৰি দিম ঠিক আছে এই চেপ্টাৰটো গোটেইখিনি মই বনাই ৰাখিছোঁ জাষ্ট আজি ভিডিঅ'টো বহুত লং হৈ যাব সেইকাৰণে এটা টপিক কৰি আমি ভিডিঅ'ছবোৰ কমপ্লিট কৰিম অ'কে ইয়াৰ গোটেই চেপ্টাৰটো কমপ্লিট হৈ আছে তোমালোকক নোটছখিনি যদি লাগে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা মই টেলিগ্ৰামৰ যিটো চেনেলৰ লিংক হয় সেইটো তোমালোকক দি দিম আৰু তাত নোটছখিনি প্ৰভাইড কৰি দিম ঠিক আছে আজিলৈ ইয়াতেই সামৰিছোঁ বাৰু লগ পাম নতুন এটা ভিডিঅ'ত যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে তোমালোকে ন'টিফিকেশ্যনত মানে বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনেকুৱা ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে লগে লগে পাই যোৱা